পুনৰবাৰ স্বাগতম জনাইছো আমাৰ উন্নতি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কেনেকৈ কৰিব। গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত মই ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকে আমাৰ এই চেনেলত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। প্ৰথমে আপোনালোকে কি কৰিব, গুগলৰ চাৰ্চ বাৰত আহি পেলাই চাৰ্চ কৰিব সেৱা সেতু। তাৰপিছত আপোনাৰ আগত এনেকুৱা ইণ্টাৰফেচ খোল খাব। ইয়াত আপুনি প্ৰথমটো লিংক যিটো দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি সেৱা সেতু হোম পেজলৈ আহি যাব। ঠিক আছে, ইয়াত আপুনি নটিচটো ক্লোজ কৰিব। তাৰপিছত আপুনি সাইডত ওপৰত দেখা পাইছে লগইনৰ এটা অপশ্যন শ্ব' হৈ আছে। ইয়াত আপোনালোকে কি কৰিব, ক্লিক কৰি দিব। যেতিয়া আপুনি লগইনত ক্লিক কৰি দিব আপোনাৰ আগত লগইন পেজটো এনেকৈ আহি যাব। ইয়াত আপুনি দেখা পাইছে চিটিজেন লগইন, ইয়াত আপুনি দেখা পাইছে চিটিজেন, PFC, CHC আৰু অফিচিয়েল। ঠিক আছে, তাৰপিছত আপুনি চিটিজেন লগইনত ৰাখিব। তাৰপিছত আপুনি লগইন এণ্ড ৰেজিষ্ট্ৰেশ্যন যিটো অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন খোল খাই যাব। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেতিয়াহ'লে আপুনি ইউজাৰ আইডি আৰু পাছৱৰ্ডেৰে আপুনি লগইন হৈ যাব। আৰু যদি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেতিয়া আপুনি তলত আহিব নিউ ইউজাৰত ক্লিক কৰি পেলাই আপুনি নতুনকৈ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। ইয়াত আপোনালোকে প্ৰথমত কি কৰিব লাগিব, আপোনাৰ যিটো মোবাইল নাম্বাৰ হয় মোবাইল নাম্বাৰটো আপুনি দিব লাগিব। ঠিক আছে, আপোনাৰ যিটো মোবাইল নাম্বাৰ হয় ইয়াত আপুনি ধুনীয়াকৈ মোবাইল নাম্বাৰটো দি দিব। তাৰপিছত আপুনি দেখা পাইছে ছাইডত জেনেৰেট OTPৰ এটা অপশ্যন দিয়া আছে। ঠিক আছে, জেনেৰেট OTPত আপুনি যেতিয়া ক্লিক কৰি দিব আপোনাৰ যিটো মোবাইল নাম্বাৰ দিছে সেই মোবাইল নাম্বাৰত এটা OTP যাব। ঠিক আছে, সেই OTPটো আপুনি কি কৰিব, ইয়াত আপুনি OTPটো দি দিব। ঠিক আছে, OTPটো দিয়াৰ পিছত আপুনি কি কৰিব, তলত আপুনি দেখা পাইছে গ্ৰিভেন্স নেম। ঠিক আছে, আপুনি যোনে ৰেজিষ্ট্ৰেশ্যন কৰি আছে, যদি আপুনি নিজে কৰি আছে তেতিয়াহ'লে আপোনাৰ নিজৰ নাম দিব। যদি আপুনি বেলেগৰটো কৰি আছে তেতিয়াহ'লে আপুনি বেলেগৰ নাম দিব। ঠিক আছে, আপুনি ইয়াত নিজৰ নামটো এনেকৈ ধুনীয়াকৈ দি দিব। তাৰপিছত তলত আপুনি দেখা পাইছে জেণ্ডাৰ শ্ব' হৈ আছে। ঠিক আছে, ইয়াত আপুনি কি কৰিব, আপোনাৰ জেণ্ডাৰ যিটো হয় জেণ্ডাৰটো চিলেক্ট কৰিব। তাৰপিছত আপুনি পাৰ্চনেল মেছেজৰ যিটো অপশ্যন দেখা পাইছে ইয়াত আপোনাৰ নিজৰ নামটো দি দিব। তাৰপিছত আপোনাৰ ইউজাৰ নেম, আপুনি এটা ইউজাৰ নেম বনাব লাগিব। আপুনি নিজৰ ইচ্ছামতে এটা ইউজাৰ নেম বনাব। আৰু তলত দেখা পাইছে আপুনি এটা পাছৱৰ্ডৰ অপশ্যন শ্ব' হৈ আছে। ইয়াত আপুনি পাছৱৰ্ড এটা বনাব আপুনি নিজৰ ইচ্ছামতে। তাৰপিছত আপুনি কেপচাৰটো ফিল কৰিব আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যনত আপুনি ক্লিক কৰিব। আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যনটো এনেকৈ আপোনাৰ আগত শ্ব' হৈ যাব। আপুনি তলত একচেপ্টৰ এটা অপশ্যন আহি আছে, ইয়াত আপুনি একচেপ্ট কৰিব। একচেপ্ট কৰাৰ পিছত আপুনি তলত দেখা পাইছে চাইন আপৰ এটা অপশ্যন শ্ব' হৈ আছে আৰু আপুনি চাইন আপত ক্লিক কৰি আপুনি চাইন আপ হৈ যাব। চাইন আপ হোৱাৰ পিছত আপোনাৰ আগত এনেকুৱা অপশ্যন শ্ব' হৈ যাব পাৰে। যদি ছাৰ্ভাৰ বেয়া থাকে তেতিয়াহ'লে এনেকুৱা হ'ব পাৰে। আপুনি কি কৰিব, গো বেকত ক্লিক কৰিব। তাৰপিছত আপুনি ইয়াত লগইন পেজটো আহি যাব। তাৰপিছত আপোনাৰ আগত এনেকুৱা পুনৰাই লগইন পেজটো আহি যাব। ইয়াত আপুনি লগইন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনাৰ পেজটো লগইন হৈ যাব। আপুনি স্কিপ কৰিব। স্কিপ কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা অপশ্যন শ্ব' হৈ যাব। ইয়াত আপুনি চাৰ্চ বাৰ এটা দেখা পাইছে, ইয়াত আপুনি চাৰ্চ কৰিব। ঠিক আছে, আপোনাৰ ইয়াত চাৰ্চ কৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জ বা আপুনি এক্সচেঞ্জ বুলি চাৰ্চ কৰিলেও আপোনাৰ ৰি-ৰেজিষ্ট্ৰেশ্যনৰ অপশ্যনটো খোল খাই যাব। ঠিক আছে, ইয়াত আপুনি কি কৰিব, এক্সচেঞ্জ বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ আগত আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেশ্যনৰ যিটো অপশ্যন আছে সেইটো আপোনাৰ আগত এনেকুৱা শ্ব' হৈ যাব। ইয়াত আপুনি দেখা পাইছে ৰি-ৰেজিষ্ট্ৰেশ্যনৰ ফৰ্মটো এনেকুৱা আহি গ'ল। ইয়াত আপুনি কি কৰিব, এপ্লাইত ক্লিক কৰিব। আপুনি এপ্লাইত ক্লিক কৰাৰ পিছত আপুনি এপ্লাই উইথ আধাৰ ৰিকমেণ্ডেশ্যন দিয়া আছে, ইয়াত আপুনি এপ্লাই উইথ আধাৰ কৰিব। তাৰপিছত আপুনি নেক্সট আৰু এটা পেজত আপোনাৰ এনেকুৱা লৈ যাব। ঠিক আছে, ইয়াত আপুনি দেখা পাইছে আপোনাৰ পেজটো এনেকৈ লগইন হৈ গ'ল। ইয়াত আপুনি কি কৰিব লাগিব, আপোনাৰ আধাৰ নাম্বাৰ যিটো আছে সেই আধাৰ নাম্বাৰেৰে আপুনি লগইন হ'ব লাগিব। ইয়াত আপুনি আই হিয়াৰ বাইত আপুনি ক্লিক কৰিব। তাৰপিছত আপোনাৰ আগত নেক্সট এনেকুৱা আধাৰ অপশ্যনটো খোল খাই যাব। ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ আছে সেই আধাৰ কাৰ্ডৰ নাম্বাৰটো আপুনি ধুনীয়াকৈ ইয়াত ফিল কৰিব। তাৰপিছত আপুনি তলত দেখা পাইছে ফুল নেম এজ ইন আধাৰ। ইয়াত আপোনাৰ আধাৰ কাৰ্ডত যেনেকৈ নামটো আছে সেই তেনেকৈ আপুনি আপোনাৰ নামটো ইয়াত লিখিব। তাৰপিছত আপুনি ছাইডত দেখা পাইছে ভেৰিফাই আধাৰ। ভেৰিফাই আধাৰত আপুনি কি কৰিব, আপোনাৰ আধাৰ কাৰ্ডত যেনেকুৱা নামটো আছে নামটো লিখাৰ পিছত আপুনি ভেৰিফাই আধাৰত অপশ্যনত ক্লিক কৰিব। যেতিয়া আপুনি ভেৰিফাই আধাৰত ক্লিক কৰিব তেতিয়া আপোনাৰ আধাৰ কাৰ্ডত যিটো মোবাইল নাম্বাৰ দি আছে সেই মোবাইল নাম্বাৰত এটা OTP আহিব। সেই OTPটো আপুনি ধুনীয়াকৈ ইয়াত দিব আৰু আপুনি ভেৰিফাই কৰি ল'ব। OTPটো যেতিয়া আপোনাৰ ভেৰিফাই হৈ যাব, ভেৰিফাই হোৱাৰ পিছত আপোনাৰ নেক্সট এনেকুৱা পেজত লৈ আহিব। ইয়াত আপুনি কি কৰিব লাগিব, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো আছে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত লিখিব লাগিব। ঠিক আছে, ইয়াত আপুনি কি কৰিব, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ধুনীয়াকৈ লিখিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখাৰ পিছত আপুনি দেখা পাইছে গেট ডাটাৰ এটা অপশ্যন কৰ্নাৰত শ্ব' হৈ আছে। ইয়াত আপুনি গেট ডাটাত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ যিটো ডাটা আছে সেইটো এনেকৈ শ্ব' হৈ যাব। তাৰপিছত আপুনি তলত দেখা পাইছে টাইপ অফ ৰি-ৰেজিষ্ট্ৰেশ্যন। ইয়াত আপুনি এপ্লিকেশ্যন ডিটেইলছ আপডেট কাৰেকশ্যন এইটো অপশ্যনত চিলেক্ট কৰি আপুনি প্ৰচিডত ক্লিক কৰি দিব। ইয়াত আপুনি দেখা পাইছে আপোনাৰ গোটেইখিনি ডিটেইলছ এনেকৈ শ্ব' হৈ যাব। ইয়াত আপুনি কি কৰিব লাগিব, আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে সেইটো আপুনি চাই ল'ব এবাৰ ঠিক আছে নে নাই। আপোনাৰ মেইলটো যদি ঠিক আছে তেতিয়াহ'লে আপুনি এইটো মেইলেৰে কণ্টিনিউ কৰিব। যদি আপোনাৰ মেইলটো চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি কি কৰিব, আপোনাৰ মেইলটো চেঞ্জ কৰি দিব। ঠিক আছে, আপোনাৰ মেইলটো এনেকৈ চেঞ্জ কৰি দিব। তাৰপিছত আপুনি তলত দেখা পাইছে পাৰ্চনেল ইনফৰমেশ্যন অফ এপ্লিকেণ্ট। ইয়াত আপোনাৰ এপ্লিকেণ্টৰ পাৰ্চনেল ইনফৰমেশ্যনটো ধুনীয়াকৈ দিয়া আছে। আপোনাৰ যদি ইয়াৰ পৰা কিবা চেঞ্জ কৰিব লাগে তেতিয়াহ'লে আপুনি নিজে চেঞ্জ কৰিব পাৰে। যদি আপুনি চেঞ্জ কৰিব নিবিচাৰে তেতিয়াহ'লে আপুনি একো চেঞ্জ কৰিব নালাগে। ঠিক
তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব, তলত অহাৰ পিছত আপুনি দেখা পাইছে কাৰেণ্ট এমপ্লয়মেণ্ট ডিটেইলছ। ইয়াত আপুনি কি কৰিব, এমপ্লয়মেণ্ট ষ্টেটাছ আপোনাৰ যিটো সেইটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ হাইটটো কিমান হয়, আপোনাৰ ৱেটটো কিমান আছে সেইখিনি আপুনি চিলেক্ট কৰি দিব। আপোনাৰ হাইট আৰু ৱেটটো চিলেক্ট কৰাৰ পিছত আপুনি ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ নেক্সট পেজলৈ লৈ যাব। ইয়াত আপুনি দেখা পাইছে আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কমিউনিকেশ্যন এড্ৰেছ। ইয়াত আপুনি পাৰ্মানেণ্ট এড্ৰেছটো আপুনি ধুনীয়াকৈ ফিল আপ কৰিব, আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছটো যি হয় সেইটো আপুনি। তাৰপিছত আপোনাৰ কমিউনিকেশ্যন এড্ৰেছটো যদি ছেম হয় তেতিয়াহ'লে আপুনি পাৰ্মানেণ্ট আৰু কমিউনিকেশ্যন এড্ৰেছ ছেম এজ বুলি আপুনি য়েছত ক্লিক কৰি দিব। য়েছত আপুনি ক্লিক কৰাৰ পিছত আপুনি কি হ'ল, আপুনি নেক্সট পেজলৈ লৈ যাব। আপোনাৰ ছেভ এণ্ড কণ্টিনিউ এটা অপশ্যন আহিব, ইয়াত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাক নেক্সট পেজলৈ লৈ যাব। ইয়াত আপুনি দেখা পাইছে হায়েষ্ট কোৱালিফিকেশ্যন লেভেল, আপোনাৰ হায়েষ্ট কোৱালিফিকেশ্যন লেভেল কোনটো হয় সেইটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে আপোনাৰ 10 কোৱালিফিকেশ্যনত আপোনাৰ কি ছাবজেক্ট আছিল, আপুনি ৰেগুলাৰ আছিলে নে আপোনাৰ বৰ্ডৰ নাম, সেইখিনি আপুনি ধুনীয়াকৈ ফিল আপ কৰিব। তাৰপিছত আপুনি কি ছাবজেক্ট আছিলে, ছাবজেক্টখিনি আপোনাৰ ইয়াত অপশ্যনত আপুনি পাই যাব। ইয়াত আপুনি জাষ্ট লিখিলেই আপোনাৰ আগত এনেকুৱা আহি যাব, ঠিক আছে। ইয়াত আপুনি ছাবজেক্টকেইটা আপুনি ধুনীয়াকৈ চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ইনষ্টিটিউট নেমটো আপুনি দি দিব লাগিব। আপুনি যিটো 10th ষ্টেণ্ডাৰ্ডত পঢ়িছিলে সেইটো স্কুলৰ নামটো কি আছিলে, সেই স্কুলৰ নামটো আপুনি ধুনীয়াকৈ দি দিব। তাৰপিছত সেই স্কুলৰ মিডিয়ামটো কি আছিলে, মিডিয়ামটো আপুনি ধুনীয়াকৈ দি দিব। তাৰপিছত আপোনাৰ কোৰ্চ টাইপ, আপোনাৰ ৰেগুলাৰ আছিলে নে কেনেকুৱা আছিল আপুনি ইয়াত দি দিব। তাৰপিছত আপুনি ইয়াৰ অফ এডমিশ্যন, আপুনি এডমিশ্যন কেতিয়া লৈছিলে। এতিয়া চাওক মেক্সিমামৰ এইটোত কুৱেশ্যন হৈ আছে যে তেতিয়া আমি যেতিয়া পঢ়িছিলোঁ বা আপোনালোকে যেতিয়া পঢ়িছিল এডমিশ্যনৰ কোনো ধৰণৰ কথা নাছিল, যে আপোনালোকে যিটো ইয়াৰত আপুনি পাছ কৰিছিলে সেইটো 1 বছৰ আগত আপুনি এডমিশ্যনৰ ইয়াৰ বুলি আপুনি দি দিব, ঠিক আছে। তাৰপিছত আপুনি যিটো ইয়াৰত পাছ কৰিছিলে আপুনি ইয়াৰটো দি দিব, আপুনি ইয়াৰ পাছিং ইয়াৰটো আপুনি দি দিব আৰু যোনটো মাহ হয় মাহটো চিলেক্ট কৰি দিব। তাৰপিছত আপুনি পাৰ্চেণ্টেজত আপোনাৰ SSLC যিমান পাৰ্চেণ্টেজ চাইছিলে সেই পাৰ্চেণ্টেজটো আপুনি ইয়াত দি দিব। তাৰপিছত আপোনাৰ SSLC চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটটো ধুনীয়াকৈ ইয়াত আপলোড কৰিব লাগে, আপুনি ধুনীয়াকৈ আপলোড কৰি দিব। তাৰপিছত আপুনি কি হ'ল, ঠিক তেনেকৈ আপোনাৰ হায়াৰ ছেকেণ্ডেৰীৰ যিখিনি ডিটেইলছ আছে সেই হায়াৰ ছেকেণ্ডেৰীৰ আপোনাৰ ডিটেইলছখিনি আপুনি ধুনীয়াকৈ ফিল কৰিব। এনেকৈ আপুনি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী বা আপুনি যদি ডিগ্ৰীলৈ পঢ়ি আছে আপোনাৰ ডিগ্ৰীৰ যিখিনি ডিটেইলছ আছে সেইখিনি আপুনি ধুনীয়াকৈ ফিল কৰি দিব আৰু চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটটো দুটা আপলোড কৰি দিব। তাৰপিছত আপুনি দেখা পাইছে এডিশ্যনেল কোৰ্চ যদি আপুনি দিব বিচাৰে, এডিশ্যনেল ডিগ্ৰী যদি আপোনাৰ আছে তেতিয়া আপুনি দিব বিচাৰিলে য়েছ কৰিব, আৰু যদি দিব নিবিচাৰে তেতিয়া আপুনি নোট ৰাখিব আৰু ছেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰি দিব। যেতিয়া আপুনি ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব আপোনাৰ আগত নেক্সট আৰু এটা পেজ এনেকুৱা খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে আপোনাৰ লেংগুৱেজ, আপুনি কি লেংগুৱেজ জানে লেংগুৱেজখিনি ইয়াত আপুনি চিলেক্ট কৰিব লাগিব, ঠিক আছে। চ' আপোনাৰ যিকেইটা লেংগুৱেজ জানে সেইকেইটা লেংগুৱেজ আপুনি ইয়াত লিখিব আৰু ৰিডিং, ৰাইটিং আৰু স্পিকিং ইয়াৰ আপোনাৰ 3টাত ক্লিক কৰি দিব। ঠিক তেনেকৈ আপুনি এটা এটাকৈ আপুনি যিকেইটা লেংগুৱেজ জানে সেইকেইটা লেংগুৱেজ আপুনি ইয়াত ধুনীয়াকৈ চিলেক্ট কৰি দিব। তাৰপিছত আপুনি স্কিল, যদি আপোনাৰ কিবা স্কিল আছে তেতিয়াহ'লে আপুনি দিব, যদি নাই তেতিয়াহ'লে আপুনি আনস্কিল দি পেলাই আপুনি ছেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰি দিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ নেক্সট আৰু এটা পেজলৈ এনেকুৱা লৈ যাব। ইয়াত আপুনি কি কৰিব, ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ এনেকুৱা এটা পেজলৈ লৈ আহিব। ইয়াত আপুনি দেখা পাইছে এমপ্লয়মেণ্ট এক্সচেঞ্জ, ইয়াত আপোনাৰ যিটো ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট অফিচ হয় সেইটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপুনি নেক্সট এণ্ড ছেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰি দিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ আগত নেক্সট আৰু এটা পেজ অ'পেন হৈ যাব। ইয়াত আপুনি দেখা পাইছে আপোনাৰ ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব, ঠিক আছে। ইয়াত প্ৰথমে আপুনি কি কৰিব, প্ৰুফ অফ ৰেচিডেঞ্চ, ইয়াত আপোনাৰ ভোটাৰ আইডিটো দি দিব। যাৰ ভোটাৰ আইডি নাই তেওঁলোকে জমাবন্দী কপিটো দিব পাৰে। তাৰপিছত এজ প্ৰুফত আপোনাৰ স্কুল চাৰ্টিফিকেট বা এডমিট বা আপোনাৰ বাৰ্থ চাৰ্টিফিকেট দিব পাৰে, সেইটো আপুনি দি কিনে আপোনাৰ ডকুমেণ্টছটো আপলোড কৰি দিব। তাৰপিছত আপোনাৰ যিটো কাষ্ট হয় কাষ্ট চাৰ্টিফিকেট দিব, যদি আপোনাৰ EW হয় EWS আপুনি EWSটো দি দিব। তাৰপিছত আপুনি তলত আহিব, ইয়াত আপোনাৰ ফটো আৰু ছিগনেচাৰটো আগৰ পৰা আপলোড কৰা আছে, ইয়াত আপুনি আই হেয়াৰ বাই ক্লিক কৰিব আৰু আপোনাৰ ছেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰি দিব। তেতিয়া আপোনাৰ আগত নেক্সট এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে আপোনাৰ যিটো ইমেইল দিছিলে সেই ইমেইলত এটা OTP গৈছে, সেই OTPটো আপুনি ইয়াত ভেৰিফাই কৰিব লাগিব। যেতিয়া আপুনি OTPটো ভেৰিফাই কৰিব, OTPটো ভেৰিফাই হোৱাৰ পিছত আপোনাৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট হয় সেইটো আপোনাৰ আগত তেনেকৈ শ্ব' হৈ যাব, ঠিক আছে। এইটো আপুনি চাৰ্টিফিকেটটো আপুনি ডাউনলোড কৰি ৰাখি দিব, ইয়াত প্ৰিণ্ট আউট কৰি ওলাই দিব যদি আপুনি বেলেগতো কৰিছে, ঠিক। চ' আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে या আপোনালোকৰ কাৰণে হেল্পফুল হৈছে তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।